হেল্ল' এভৰিৱান, লাইট ইণ্ডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ৩খন ভাষণ একেলগে লৈ আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। আপোনালোকক যোনখন ভাষণে ভাল লাগে আপোনালোকে সেই ভাষণটো 15 আগষ্টৰ দিনাখন দিব পাৰিব। লগতে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। নমস্কাৰ। আজিৰ সভাত উপস্থিত সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী তথা মৰমৰ ভাইটি ভণ্টিসকল, পোনপ্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনালোঁ। আজি আমি এই মহান ৰাষ্ট্ৰীয় অনুষ্ঠানটো উদযাপন কৰিবলৈ ইয়াত একত্ৰিত হৈছোঁ। আমি সকলোৱে জানো যে স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক শুভ উপলক্ষ। ভাৰতৰ স্বাধীনতা দিৱস সকলো ভাৰতীয় নাগৰিকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আৰু ইতিহাসত চিৰদিনৰ বাবে উল্লেখ কৰা হৈছে। এইটো সেই দিন যেতিয়া আমি ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ দ্বাৰা বহু বছৰৰ কঠোৰ সংগ্ৰামৰ পিছত ব্ৰিটিছ শাসনৰ পৰা মুক্তি পাইছিলোঁ। ভাৰতৰ স্বাধীনতাৰ প্ৰথম দিনটো স্মৰণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতা লাভৰ বাবে প্ৰাণ ত্যাগ কৰা মহান নেতাসকলৰ সকলো ত্যাগক স্মৰণ কৰিবলৈ আমি প্ৰতি বছৰে 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰোঁ। এইবাৰ আমি ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছোঁ। ভাৰতে 1947 চনৰ 15 আগষ্টত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। স্বাধীনতাৰ পিছত আমাৰ নিজৰ ৰাষ্ট্ৰ, আমাৰ মাতৃভূমি, আমাৰ সকলো মৌলিক অধিকাৰ লাভ কৰিছোঁ। আমি সকলোৱে এজন ভাৰতীয় হিচাপে গৌৰৱান্বিত অনুভৱ কৰা উচিত আৰু আমাৰ ভাগ্যক প্ৰশংসা কৰা উচিত যে আমি এখন স্বাধীন ভাৰতৰ দেশত জন্ম লৈছোঁ। ভাৰতৰ ইতিহাসে সকলোবোৰ প্ৰকাশ কৰে যে আমাৰ পূৰ্বপুৰুষসকলে কেনেদৰে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু ব্ৰিটিছসকলৰ সকলো নিৰ্মম আচৰণৰ সন্মুখীন হৈছিল। আমি ইয়াত বহি কল্পনা কৰিব নোৱাৰোঁ যে ব্ৰিটিছ শাসনৰ পৰা ভাৰতৰ বাবে স্বাধীনতা কিমান কঠিন আছিল। 1857 চনৰ পৰা 1947 চনলৈ বহুতো স্বাধীনতা সংগ্ৰামীৰ দেশৰ বাবে জীৱনদান দিব লগা হৈছিল আৰু কেইবা দশকৰ সংগ্ৰাম কৰিছিল। ব্ৰিটিছ বাহিনীৰ এজন ভাৰতীয় সৈনিক মংগল পাণ্ডে, যিয়ে প্ৰথমে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছসকলৰ বিৰুদ্ধে মাত মাতিছিল। পিছলৈ কেইবাজনো মহান স্বাধীনতা সংগ্ৰামীয়ে সংগ্ৰাম কৰিছিল আৰু কেৱল স্বাধীনতা পোৱাৰ বাবে তেওঁলোকৰ গোটেই জীৱন অতিবাহিত কৰিছিল। আমি কেতিয়াও ভগৎ সিং, ক্ষুদিৰাম বসু আৰু চন্দ্ৰশেখৰ আজাদৰ ত্যাগ পাহৰিব নোৱাৰোঁ, যিসকলে কেৱল দেশৰ বাবে যুঁজ দিয়াৰ বাবে তেওঁলোকৰ কম বয়সতে প্ৰাণ হেৰুৱাইছিল। গান্ধীজী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল, যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল। তেওঁই একমাত্ৰ আছিল যিয়ে ভাৰতক অহিংসাৰ সহায়ত স্বাধীনতা লাভ কৰিবলৈ নেতৃত্ব দিছিল। অৱশেষত দীঘলীয়া বছৰৰ সংগ্ৰামৰ ফলাফল 1947 চনৰ 15 আগষ্টৰ দিনটো সন্মুখত আহিছিল, যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল। আমি ইমান ভাগ্যৱান যে আমাৰ পূৰ্বপুৰুষসকলে আমাক শান্তি আৰু সুখৰ দেশ দিছে, য'ত আমি গোটেই ৰাতি টোপনি যাব পাৰোঁ আৰু আমাৰ বিদ্যালয় বা ঘৰত গোটেই দিনটো উপভোগ কৰিব পাৰোঁ। আমাৰ দেশখন প্ৰযুক্তি, শিক্ষা, ক্ৰীড়া, বিত্ত অন্যান্য বিভিন্ন ক্ষেত্ৰত অতি দ্ৰুতগতিত বিকাশ হৈ আছে, যিবোৰ স্বাধীনতাৰ আগতে প্ৰায় অসম্ভৱ আছিল। ভাৰত হৈছে পাৰমাণৱিক শক্তিৰে সমৃদ্ধ দেশসমূহৰ ভিতৰত এখন। আমি অলিম্পিক, কমনৱেলথ গেমছ আৰু এছিয়ান খেলৰ দৰে ক্ৰীড়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আগবাঢ়িছোঁ। আমাৰ চৰকাৰ বাছনি কৰাৰ আৰু পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ আছে। হয়, আমি মুক্ত আৰু সম্পূৰ্ণ স্বাধীনতা আছে। অৱশ্যে আমি আমাৰ দেশৰ প্ৰতি দায়িত্বমুক্ত হোৱা উচিত নহয়। দেশৰ দায়িত্বশীল নাগৰিক হিচাপে আমি আমাৰ দেশৰ যিকোনো জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰিবলৈ সদায় সাজু থাকিব লাগে। শেষত পুনৰবাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিলোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। ধন্যবাদ। নমস্কাৰ। আজিৰ সভাৰ সভাপতি মহোদয়, সন্মানীয় ছাৰ বাইদেউসকল, উপস্থিত অভিভাৱকবৃন্দ আৰু মোৰ সকলো মৰমৰ বন্ধু বান্ধৱীসকল, প্ৰথমে সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এয়া মোৰ সৌভাগ্য যে আজিৰ এই মহান অনুষ্ঠানটোত মই দুএষাৰ ক'বলৈ সুবিধা পাইছোঁ। এই দিনটো আমাৰ সকলোৰে বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিন, কাৰণ 1947 চনৰ আজিৰ দিনটোতে আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিলোঁ।
1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। সেয়ে আজিৰ দিনটোতে স্বাধীনতাৰ পৰম আনন্দৰ লগতে বীৰ জোৱানসকলৰ দীৰ্ঘদিনীয়া আত্মবলিদানৰ ইতিহাস স্মৰণ কৰা হয়। গতিকে এই দিনটো আনন্দ আৰু দুখৰ মিশ্ৰণেৰে পালন কৰা হয়। 200 বছৰ ধৰি ভাৰতৰ জনসাধাৰণে অত্যাচাৰী বিদেশী শাসকৰ অধীনত দুৰ্দশা আৰু দুখ কষ্টত জীৱন কটাবলগীয়া হৈছিল। বন্ধুসকল, মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, লোকমান্য তিলক, লালা লাজপত ৰায়, ভগত সিং, সুভাষ চন্দ্ৰ বসু, ৰাণী লক্ষ্মীবাই আদি বহুজনে আমাৰ দেশৰ স্বাধীনতাৰ বাবে নিজৰ সমগ্ৰ জীৱন উচৰ্গা কৰিলে। আমি সেই মহানসকলক সদায় মনত ৰখা উচিত। আজি আমি সৌভাগ্যৱান যে আমি স্বাধীন দেশত জন্মগ্ৰহণ কৰিছোঁ। এই দিনটো কেৱল ঔপনিৱেশিক শাসনৰ অন্ত পৰাৰ সোঁৱৰণি নহয়, বৰঞ্চ আমাৰ গণতান্ত্ৰিক আদৰ্শ, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আমাৰ জনসাধাৰণৰ অদম্য মনোভাৱৰ উদযাপন। স্বাধীনতাৰ যাত্ৰা সহজ নাছিল, দ্ৰুতো নাছিল। ত্যাগ, সংগ্ৰাম আৰু অটল দৃঢ়তাৰে ভৰা এক দীঘলীয়া আৰু কষ্টকৰ পথ আছিল। আমাৰ স্বাধীনতা সংগ্ৰামী নেতা আৰু অগণন সাধাৰণ নাগৰিকে মুক্ত ভাৰতৰ সপোন পূৰণৰ বাবে নিজৰ প্ৰাণ, সপোন, আকাংক্ষা ত্যাগ কৰিলে। আমাৰ আজি নিজৰ মৌলিক অধিকাৰ আছে। আমি সকলোৱে মুক্ত আকাশত সোণালী ভৱিষ্যতৰ সপোন দেখিব পাৰিছোঁ। আমাৰ স্বাধীনতা অমূল্য। আমাৰ দেশৰ সাহসী বীৰ জোৱানসকলক সন্মান জনোৱা উচিত, কাৰণ আমাৰ দেশক সুৰক্ষা দিবলৈ সীমান্তত সৈন্যই অবিৰতভাৱে কৰ্তব্যৰত। মই মোৰ দেশ ভাৰতবৰ্ষক বহুত ভাল পাওঁ। আহক আমি ন্যায়, স্বাধীনতা, সমতা আৰু ভাতৃত্বৰ আদৰ্শ বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিওঁ। আহক আমি এক ভাৰত গঢ়ি তুলিবলৈ একেলগে কাম কৰোঁ। আমাৰ দেশৰ পতাকা সদায় গৌৰৱ আৰু সন্মানেৰে ওপৰলৈ উৰি যাওক। জয় হিন্দ। ধন্যবাদ। নমস্কাৰ, সন্মানীয় আজি সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ বন্ধু-বান্ধৱী তথা ভাইটি-ভণ্টিসকল। পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি 15 আগষ্টৰ দিনটোত মোক দুই এষাৰ ক'বলৈ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি 15 আগষ্ট 2024 ভাৰতৰ 78 সংখ্যক স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেয়ে আজি আমি ভাৰতৰ মুক্ত নাগৰিক। কিন্তু এই সংগ্ৰামখন অতি কঠিন আছিল। সেয়ে আজি আমাক স্বাধীনতা প্ৰদান কৰা সকলো সাহসী যোদ্ধালৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছো। স্বাধীনতা দিৱস ভাৰতবৰ্ষত প্ৰতি বছৰে 15 আগষ্টত উদযাপন কৰা এক বিশেষ দিৱস। 1947 চনৰ এই দিনটোত ভাৰতে ব্ৰিটিছ শাসনৰ পৰা মুক্তি লাভ কৰিছিল আৰু এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল। 15 আগষ্টৰ দিনা ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায়। 15 আগষ্টৰ দিনা প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। প্ৰধানমন্ত্ৰীৰ ভাষণত বিগত বৰ্ষৰ খতিয়ান দাঙি ধৰা হয়, প্ৰয়োজনীয় বিষয়বোৰ উত্থাপন কৰা হয় আৰু অধিক উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়া হয়। তেখেতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতাসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন গোৱা হয়। ভাষণৰ পিছত ভাৰতীয় সামৰিক আৰু অসামৰিক বাহিনীৰ ডিভিজনসমূহে মাৰ্চ পাষ্ট কৰে। লগতে পেৰেড আৰু ভাৰতৰ স্বাধীনতা আন্দোলন আৰু বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ প্ৰদৰ্শন হয়। ৰাজ্যৰ ৰাজধানীবোৰতো একেধৰণৰ কাৰ্যসূচী পালন কৰা হয়, য'ত নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে পতাকা উত্তোলন কৰে। লগতে ৰাজ্যৰ বিভিন্ন স্থানত বিধায়ক আৰু ৰাজ্যপালসকলে পতাকা উত্তোলন কৰে। সমগ্ৰ ভাৰতবৰ্ষৰ চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানবোৰত পতাকা উত্তোলন আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। বিদ্যালয় আৰু মহাবিদ্যালয়বোৰতো পতাকা উত্তোলনৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰধান চৰকাৰী ভৱনবোৰত লোকসজ্জা কৰা হয়। দিল্লী আৰু অনেক কেইখনমান মহানগৰৰ স্বাধীনতা দিৱস উপলক্ষে চিলা উৰুওৱা হয়। বৃহৎ সংখ্যক বিভিন্ন আকৃতিৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ প্ৰতি থকা অনুগত্যৰ প্ৰতীক ৰূপত ব্যৱহাৰ কৰা হয়। নাগৰিকসকলে তেওঁলোকৰ পোছাক, ৰিষ্টবেণ্ড, বাহন, ঘৰুৱা সামগ্ৰী আদি ৰাষ্ট্ৰীয় পতাকাৰ অনুকৰণত তিনিবৰ্ণীয় নক্সাৰে অলংকৃত কৰে।
সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই দিৱসৰ উদযাপন ৰাষ্ট্ৰীয়তাবাদৰ ক্ষুদ্ৰ পৰিসৰতে আবদ্ধ নাথাকি অন্যান্য সকলো দিশ সামৰি লোৱা দেখা গৈছে। বিশ্বৰ বিভিন্ন কোণত থকা প্ৰবাসী ভাৰতীয়সকলেও পেৰেড তথা অন্যান্য কাৰ্যসূচীৰে উলহ মালহেৰে এই দিৱসটো পালন কৰে। কোনো কোনো অঞ্চলত বিশেষকৈ নিউয়ৰ্ক আদি ঠাইত এই দিনটো ভাৰত দিৱস ৰূপে পৰিগণিত হৈ পৰিছে। স্বাধীনতা দিৱস কেৱল মাত্ৰ এক আনন্দৰ দিন নহয়, ই আমাৰ বাবে এক দায়িত্বৰো স্মাৰক। এই দিনটোৱে আমাক স্মৰণ কৰায় যে দেশৰ স্বাধীনতাৰ বাবে কৰা অসংখ্য ত্যাগৰ কথা আৰু এই ত্যাগৰ ফলত আহি পোৱা এই স্বাধীনতাৰ মূল্য। সেয়া আমাৰ সকলোৰে দায়িত্ব যে এই স্বাধীনতাক মূল্যায়ন কৰি দেশৰ উন্নতি আৰু প্ৰগতিত মনোনিৱেশ কৰা। স্বাধীনতাৰ দিৱস আমাৰ বাবে এক বিশেষ দিন, যি আমাৰ জাতীয় গৌৰৱৰ প্ৰতীক আৰু আমাৰ সকলোৰে বাবে এক নতুন আশাৰ পোহৰ। শেষত পুনৰবাৰ সকলোকে স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা জনাই মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।